দিনে ৰাতিয়ে কষ্ট কৰি এটা ভিডিঅ' প্ৰস্তুত কৰি আচলতে মই এটা আইফোন কিনিলোঁ, আপোনালোকক দেখুৱাই দিছোঁ। কি হ'ল ঐ? কি হ'লনো? তই মোৰ ভাগৰ হাঁচতীয়া পইচা ৬০,০০০ লৈ গৈ তই ফোন কিনিলি, আইফোন। ৰচোন কেলে কিনিলি? মনে মনে তই লৈ গলি। তইতো কথা ক'ব পাৰ, মই সেইটো থৈ দিছিলোঁ। মই বহুত ডাঙৰ দৰকাৰ থৈছিলোঁ। তই এতিয়া মোৰ সেই পইচাটো বেগে উলিয়াই লৈছোঁ। মই আইফোন বাপেৰে ফোন নহ'ব। মই তোক এতিয়া চাবি, মোবাইলটো গুড়া কৰিম এতিয়া, চাই ল'বি। পটাপট মোক পইচা দিলে দে, তই পইচা দিলে দে, মই চাই ল'বি। তোক চাবি মই পটাপট মোক পইচা তই দে। আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। এইটোৱে হ'ল সেই আইফোনটো। আচলতে বেলেগ মৰম লগা হয় আইফোনটো। আচলতে মানে মোৰো এটা মন আছিল আইফোন এটা চলাম, আইফোন এটা ল'ম, কিন্তু অৱশেষত এটা মই আইফোন লৈছোঁ। মানে বহুত ভাল লাগিছে, চাই লওক। আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। আচলতে সম্পূৰ্ণ মোৰ ইউটিউবৰ পইচা হয়, ঠিক আছে। ইউটিউবত ভিডিঅ' প্ৰস্তুত কৰি থাকি মানে ইউটিউবৰ পোৱা পইচাই মই এটা আইফোন লৈছোঁ হয়। মজা একদম, ক'লো নাই বৃহৎ। এই তই সেয়া আকৌ মই ভিডিঅ' এটা বনাই আছোঁ, তই আকৌ জহনজনী তই কৈ দে হা। নহয়, পইচাটো আছে, তই ললি ভাবিছ তই। দেখুৱাই দে তই। এইটো দেখা দে। এয়া অসমবাসী ৰাইজ, মোৰ নাই। এইটো আপোনালোকৰ মোবাইলটো দেখুৱাইছোঁ, আইফোন। আমাৰ ল'ৰাটোৱে ইউটিউবৰ পৰা কষ্ট কৰি পেলাই এয়া ল'লে। এইটো আইফোন এটা লৈছে, ৬০,০০০ দি আইফোন এটা লৈছে। ইউটিউবত কষ্ট কৰা সেয়া ধনে, কিন্তু মোৰ হাঁচতীয়া ধনকেইটা নিয়া নাই। মই খং উঠিছিলে, ইনো ক'ৰ পৰা পালে পইচা? ইউটিউবৰ পৰা কষ্ট কৰা ধনেৰে আজি আইফোন এটা কিনিছে। আপোনালোকেও ইউটিউব কৰিব, ফেচবুক কৰিব, আপোনালোকেও ল'ব পাৰিব। এইটো এতিয়া মোবাইল ল'লে আইফোন ৬০,০০০ দি, কিন্তু ইউটিউবৰ পৰা লৈছে। অসমবাসী ৰাইজ, মই ল'ৰাটোক এনেই গালি পাৰিলোঁ, কিন্তু মোৰ ধন নিয়া নাই। চাই ল'ব লাগে। আচলতে এই ভিডিঅ'টো দেখুওৱা মূলতে কাৰণ এইটোৱে। আচলতে কিছুমান বহুত মানুহে কৈ থাকেতো, মানে ধৰি লওক যিহেতুকে মই ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ ন, আচলতে যেন ইউটিউবৰ পৰা ছ'চিয়েল মিডিয়াৰ পৰা আচলতে কি পায়, আচলতে বহুত কিবা কিবি পায়। এয়া আপোনালোকক প্ৰমাণ আজি দেখাই দিছোঁ, ঠিক আছে। নহ'লেতো আমাৰ নিচিনা মানে মোৰ নিচিনা হয় নাই চেতনা বাই, মানে কোনো সমৰ্থ মানে ধৰি লওক কোনো মানে আমাৰ হেৰিয়ে নাই, মানে আইফোন ল'ব পৰা ক্ষমতা নাই নহয়। 60,000-70,000 টকা দি আচলতে এইটো এটা কমটি দামী বাৰু, আপোনালোকক দেখাই দিছোঁ। এইটো বেছি দামী নহয় বাৰু। ৬০,০০০ দিয়ে লৈছে। ইয়াতকৈ দামী দামী আছে, নালাগে ক'লোঁ মই ল'বলৈ। আগতে কৈ আছিলোঁ নালাগে বোলো, অলপমান কমটি দামীতে কিনক বোলো, কিনিবলৈ ক'লোঁ। হ'লেও এইটো বহুত তাৰমানে দিন যাব মানে ধৰি লওক মানে এতিয়া ভিডিঅ' বহুত ভালছে বনাব পাৰিম, বহুত ভালকৈ একদম মানে আপোনালোকে পিকচাৰ কোৱালিটি ভাল পাব। আচলতে যোনটো মোবাইলত বনাই আছোঁ সেইটো বাৰু দামীয়ে বাখাৰে, সেইটো এণ্ড্ৰইড হয়। এইটো যেনিবা এণ্ড্ৰইড, এইটো কিন্তু আইফোন। এতিয়া আপোনালোকে একদম বিন্দাছ মজা ভিডিঅ' পাই থাকিব। তো খালি আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া একদম পূৰা আইফোনত আপোনালোকে দেখাই দিছে পিকচাৰ কোৱালিটি চাই লওক না, একদম পিকচাৰ কোৱালিটি আপোনালোক দেখাম দেই, এনেকুৱা মজা পিকচাৰ কোৱালিটি ক'লো না, আপোনালোকক দেখাম দেই, চাই লওক। পিকচাৰ কোৱালিটি মানে আইফোনত তামাম আৰু, চাই লওক না, দেখিছে কেনেকুৱা মজা। চেতনা পাই পেলাই আছোন তই সেইবিলাক খাৰা হয় ফটোকপি মাৰি দিওঁ। মানে পিকচাৰ কোৱালিটি ক'ব লাগিব তামাম, এনেকুৱা মজা। সেই যা আমাৰ চেতনা বাই ফটো এটা মাৰিছোঁ। খালি চেতনা বাই আকৌ কাপোৰ কানি নাই নেকি বাৰু তোমাৰ? চেতনা বাই অঁ এইখন চাই লওক। হেৰি কাপোৰ বেছিকৈ ভাল পিন্ধিব নোৱাৰো। কেলে? বেছিকৈ গৰম উঠে। কেলে গৰম উঠে? সেই ভাল কাপোৰ পিন্ধিলে বেছি গৰম উঠে। হয় নেকি? লেতেৰা পেতেৰাকৈ কাপোৰখিনি পিন্ধিলে ঠাণ্ডা লাগে। হয় নেকি? এইটো কাৰণে মোক অসমবাসী ৰাইজে হাঁহিলোঁ হাঁহক। মই কিন্তু আজি কাপোৰ মোৰ গড্ৰেজত ভৰি আছে, ফুল হৈ আছে। খালি নিপিন্ধা? নিপিন্ধো মই, বেয়া কাপোৰ পিন্ধো। আমাৰ চেতনা বাই মোচনে বেলেগ। চাই লওক ফটোখন, চাই লওক কেনেকুৱা মজা উঠিছে। মই ক'লো নাই একদম পূৰা মস্তি আৰু আইফোনৰ ডিমাণ্ড সেইটোৱে আৰু তাৰমানে সঁচা হেৰিটো উঠিছে, মানে গোটেই সঁচা অৰিজিনেল মুখখন ওলাই দিয়ে একদম পূৰা মজা। খালি যেনিবা সেই চোলাটো ভাল লাগিছে আৰু তোমাৰ একদম আগতে ফটা ষ্টা চেতনা বাই জহনজনী ভাল পিন্ধো যেনিবা কেতিয়াবা। তাৰপিছত এতিয়া এইটো ধৰি লওক 60,000-70,000টো লৈছোঁ। আৰু যদি ৰাইজে অসমবাসী ৰাইজে যদি মৰম কৰে, ভিডিঅ'বিলাক চাই সহায় সহযোগ যদি আগবঢ়ায়, মানে তেতিয়া আৰু ল'ম আৰু নাই হেভি মানে আৰু ল'ম আৰু নিজৰ বুলি হয় নাই তেনেকুৱা। পইচা যদি ভগৱানে মিলাই ল'ব পৰা হ'ব। তাৰমানে আইফোনটো লৈছে, আকৌ লাহে লাহে একো আৰু দামী এটা ল'ব পৰা হ'ব। মই সেইটো কাৰণে মানে আপোনালোকক কৈছোঁ ছ'চিয়েল মিডিয়াৰ পৰা মানে বহুত কিবা কিবি পায়।
আজি ইয়াৰ উদাহৰণ মানে এইটো আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই আচলতে কাৰোবাৰ কাৰণে এইটো তেনে সাধাৰণ কিন্তু দেই মানে এইটো আইফোনটো আজিকালি প্ৰত্যেকৰ হাতে হাতে মানে কাৰোবাৰ কাৰণে এইটো একেবাৰে সাধাৰণ কিন্তু আমাৰ কাৰণে বহুত কঠিন যিহেতু আমি দুখীয়া মানুহ ন তো কিন্তু হ'লেও আৰু এটা আইফোন চলাইছোঁ এইটোৱে কিন্তু ক'ব লাগিব কিন্তু দেই ইউটিউবৰ ধনেৰে ইয়াতকৈ আৰু মানে ভাল কথা একোৱে হ'ব নোৱাৰে হয় নাই চেতনা বাই ইউটিউবৰ ধনেৰে হয় নাই ইউটিউবৰ ধনেৰে মানে ইউটিউব কৰিব লাগে প্ৰত্যেকেই এনেই মোবাইলটো লৈ পিটিকি কাম নাই নহয় কষ্ট কৰিব লাগে আমিও এতিয়া কষ্ট কৰাৰ কাৰণে আজি এয়া কিবা এটা পাইছোঁ কষ্ট কৰিব লাগে ইউটিউবৰ ফেচবুক ইউটিউব এটা মোবাইলে বহুত পইচা পাতি ইনকম কৰিব পাৰে কিন্তু সেইটো কাৰণে সকলো ৰাইজক কৈছোঁ মই কিবা এটা নহয় কিবা এটা কৰক ইউটিউব বনাওক ইউটিউব বনালে কিন্তু এনেই পিটিকি অযথা সময়বোৰ খৰচ কৰিব নালাগে কৈছোঁ দেই এতিয়া কিছুমানে আইফোনবিলাক দাম দি লয় দেই ধন থকাবিলাকৰ কথা কোৱা নাই বা কিছুমানৰ ধন নাথাকে মাক দেউতাকক দম্ভ অহংকাৰ কৰি আইফোন চাইফোন লয় আচলতে আইফোন ল'ব লাগে যোনসকল লোকে আইফোনটোৰ পৰা মানে এটা ভাল কিবা এটা কৰিব পাৰে এনেই আৰু মানুহক দেখুৱাবলৈ লেভেল দেখাবলৈ কিন্তু আইফোন ল'বলৈ দৰকাৰ নাই দেই আচলতে আমাৰবিলাকক আইফোন এটা বহুতে প্ৰয়োজন হয় যিহেতুকে আমি ভিডিঅ' বনাওঁ ন আচলতে পিকচাৰ কোৱালিটি বা আপোনালোকক দেখুৱাই দিছোঁ পূৰা সম্পূৰ্ণ ভিডিঅ' কেনেকুৱা মজা হয় তো আপোনালোকক আকৌ দেখুৱাইছোঁ চাই লওক কেনেকুৱা সুন্দৰ হয় চাওক এই দেখা পাইছে আপোনালোক চাওক না কেনেকুৱা মানে জুম কৰি দিলেও একোৱেই নহয় হয়চোন চাই লওক ইয়াত জুম কৰি দিছোঁ আপোনালোকে দেখা পাইছে একোৱেই নহয় জুম কৰি দিলেও একো নহয় এইটো চাই লওক মানে ফাটি কৰি নাযায় আৰু এতিয়া এণ্ড্ৰইড আমাৰ এইটো ধৰি লওক এতিয়া আইফোনৰ সেইটো কাৰণে ভাল আৰু চাই লওক না এতিয়া হয় চাব দেই চাই লওক একো মানে একো ফাটিয়ে নাযায় আৰু একদম মজা হয় চাই লওক সেইটো কাৰণে আইফোনৰ মানে সেইটোৱে পাৱাৰ আৰু মজা লাগে ঠিক আছে আপোনালোকক দেখুৱাই দিলোঁ গোটেইখিনি চাই লওক আৰু আপোনালোকক এই আইফোনটো দেখাই এখন লেভেল চেভেল দেখুওৱা নাই আকৌ দেই কিন্তু মই এইটো কাৰণে বনাইছোঁ আপোনালোকেও আহক ছ'চিয়েল মিডিয়াত আপোনালোকেও এনেকৈ আইফোন চাইফোন ল'ব পাৰিব ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো ইমানৰ বাবে ধন্যবাদ জনাইছোঁ আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেল ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ